Hello student, welcome back to Max Physics. Today in lecture number 4 we are going to solve so many problems based on average speed and average velocity. So last class we have discussed about what is speed and what is velocity and what are the basic differences. So আজি আমি কথা পাতিম speed, average speed और average velocity प्रॉब्लमर विषय क्वेश्चनर विषय जिमान प्रॉब्लम আছে আমি সেই प्रॉब्लम বিলাক সলভ কৰিম তো মই प्रॉब्लम খিনি চাই চাৰিটা ক্যাটাগৰীত গোটেই प्रॉब्लम আমি ভাগ কৰিছো তো এই ক্যাটাগৰী কেটাত তুমি চালে গোটেইখিনি কোশ্চেন কৰিব পাৰিবা যেনেকুৱা প্যাটাৰ্ণৰ কোশ্চেন নাওকে তো প্ৰথম কথা হল আগতে চ্যানেল সাবস্ক্রাইব কৰিবা আৰু লগতে বেল আইকনটো টিপিবা এটা এজন মানুহ আছিল আকাশ বেনাৰ্জী বুলি এখাতৰ এটা কি আছে তাতে কথা আছে কি কয় নেতা টাইপ আধা কাম मत करो सब्सक्राइब के साथ साथ बेल आइकन भी दबाओ তাৰ মানে নেতা বিলাকে আধা আধা কাম কৰি থৈ দিয়ে না তো তোমালোকে আধা আধা কাম নকৰিবা আগতে সাবস্ক্রাইব কৰা তাৰ পিছত বেল আইকনটো টিপি দিয়া যাতে ভিডিও দিলে লগ লগ পোৱা তোমালোকে তো কথা ইমান নকয় কপি উলাই লোৱা আৰু আজি যিখিনি প্ৰবলেম আছে প্ৰবলেমখিনি আমি একেলগে সলভ কৰিম তো প্ৰবলেম কোশ্চেনখিনিত মই চাৰিটা ক্যাটাগৰী ভাগ কৰিছো তাৰ প্ৰথমটো হল সিম্পল কোশ্চেন simple question কি হয় তুমি ইমান ম্যাথমেটিক্যাল লগাব না লাগে তুমি জাস্ট অলপ বুদ্ধি খটাব লাগিব যে ইয়াৰ পৰা ইয়াতে ডিসটেন্স কিমান ইয়াৰ পৰা ইয়াতে ডিসপ্লেসমেন্ট কিমান যেনেকৈ ইয়াৰ আগৰ ভিডিও যেটো আছিল তাতে এটা আমি প্ৰবলেম কৰি দেখাইছিলো ত্ৰিভুজৰ নিচিনা আছিল তো তাতে ইমান ম্যাথমেটিক্যাল নাছিল অলপ সৰুৰা এটা দুটা সূত্ৰ লাগিব পাৰে যেনেকৈ ধৰা পাইথাগোৰাছৰ ফৰ্মুলা তো ইয়াতে সিম্পল কোশ্চেনত কি হয় ইমান ম্যাথমেটিক্যাল নাই তুমি লজিক লগাই কৰিব পাৰিবা তাৰ পিছত নাম্বার 2 স্থানাঙ্ক জ্যামিতিৰ সহায়ত স্থানাঙ্কৰ इंक खत्म हो गया शायद स्থানাঙ্ক জ্যামিতিৰ সহায়ত সমাধান কিছুমান কোশ্চেন আছে আমি স্থানাঙ্ক জ্যামিতিৰ সহায়ত সলভ কৰিব পাৰি আৰু স্থানাঙ্ক জ্যামিতিৰ সহায়ত সলভ কৰিব লাগিব ইয়াৰ ওপৰত আমি এটা কোশ্চেন আসাম এনসিইআরটিৰ এটা কোশ্চেন আছে কোশ্চেনটো আমি চাম ঠিক স্থানাঙ্ক জ্যামিতিৰ ওপৰত দিয়া আছে আচ্ছা সিম্পল কোশ্চেন কোৱা স্থানাঙ্ক জ্যামিতিত কোৱা যিমান মই চাৰিটা ক্যাটাগৰী যে কৰিম যিমানে নকোৱা তোমাৰ মেইন ফৰ্মুলা হ'ব হেতুৱে মোড ডিসটেন্স বাই মোড টাইম আৰু এটা হ'ব মোড ডিসপ্লেসমেন্ট বাই মোড টাইম তো মই বাৰে বাৰে ৰিকমেন্ড কৰি আছো আগতে সেই ভিডিওটো চোৱা প্ৰথম দুটা ভিডিও আছে ডিসটেন্স ডিসপ্লেসমেন্টৰ ওপৰত আৰু পিছৰ ভিডিওটো আছে স্পিড আৰু ভেলোসিটিৰ ওপৰত কাৰণ হেবিলাকে যদি নাজানে ইয়াতে প্ৰবলেম কৰাৰ কোনো কথাই নাহে একো বুজি নাপাবা আচ্ছা তাৰ পিছত কিছুমান কোশ্চেন আছে যিখিনি কোশ্চেনত কি দিয়া থাকে সময় সাপেক্ষে ভেলোসিটি দিয়া থাকে এনেকুৱা কোশ্চেন থাকিব যে এজন মানুহে ইয়াৰ পৰা 100 কিলোমিটাৰ দূৰত্ব যাব গৈছে কিন্তু এই আধাখিনি দূৰত্ব অমুক ভেলোসিটিত গৈছে আৰু আধাখিনি দূৰত্ব বেলেগ অমুক ভেলোসিটিত গৈছে তেতিয়াহলে মানুহজনৰ গড় দ্ৰুতি আৰু গড় বেগ উলিওৱা যেনেকুৱা ধৰা এজন মানুহ জোৰহাটৰ পৰা ধৰা গুৱাহাটী আহিব তো কি জোৰহাটৰ পৰা নগাঁওলৈকে ধৰা এই ভেলোসিটি 60 কিলোমিটাৰ পাৰ আৱাৰত আহিছে আৰু নগাঁৱৰ পৰা গুৱাহাটীত আহিছে 40 কিলোমিটাৰ পাৰ আৱাৰ তো এখিনি সময়ত ইয়াৰ এভাৰেজ স্পিড কিমান হ'ব এভাৰেজ ডিসটেন্স ভেলোসিটি কিমান হ'ব আৰু ইয়াতে যিখিনি প্ৰবলেম কৰা হয় ম্যাক্সিমামে
ইয়াৰ পিছৰ যোনটো পইণ্ট লিখিম তাতে সৰলৰৈখিক গতিৰ বিষয়ে মেইনলি কোৱা হয়। তাৰমানে একেবাকে ৰাস্তা নহয়, সৰলৰৈখিক পথেৰে গাড়ী এখন গৈ আছে, সৰলৰৈখিক পথেৰে গাড়ী এখন ইমান ভেলচিটি, পিছৰ ভেলচিটি ইমান, এনেকৈ গৈ আছিলে, তেতিয়া তাৰ এভাৰেজ ভেলচিটি কিমান হ'ব বা এভাৰেজ স্পীড কিমান হ'ব। তো কুৱেশ্যন নম্বৰ 3 ইয়াতে কি লিখিম আমি, যেতিয়া বস্তু এটা বেলেগ বেলেগ বেগেৰে বেলেগ বেলেগ দূরত্ব অতিক্রম করে, যেতিয়া বস্তু এটা বেলেগ বেলেগ বেগেৰে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে, সেই প্ৰব্লেমবিলাক কেনেকৈ সলভ কৰে, ইয়াতে আমি এটা বা দুটা কুৱেশ্যন চাম। তাৰপিছত আছে যদি বা যেতিয়া বস্তু এটা বেলেগ বেলেগ সময়ত বেলেগ বেলেগ বেগেৰে গতি কৰে, তেতিয়া কেনেকৈ সলভ কৰে। ধৰক এজনে গোৱালপাৰাৰ পৰা গুৱাহাটীত আহিব, তো কিমান টাইম লাগিব কৈছে যে ডেৰ ঘণ্টা বা 2 ঘণ্টা সময় লাগিব। তো কুৱেশ্যনত কোৱা থাকিব কি যে প্ৰথম আধা ঘণ্টা বা প্ৰথম 1 ঘণ্টা গাড়ীখনে যদি ইমান স্পীডত আহে, পিছৰ আধা ঘণ্টা বা 1 ঘণ্টা যদি ইমান স্পীডত আহে, তাৰমানে সময় অনুযায়ী স্পীড চেঞ্জ হৈ আছে। এবাৰ ডিষ্টেন্সৰ কথা কোৱা নাই যে আধাখিনি দূৰত্ব ইমান বেগ, সেনেকুৱা কোৱা নাই। কি কৈছে, আধাখিনি সময়ত বেগ থাকিব v1 বা আধাখিনি সময়ত ধৰক গুৱাহাটীৰ পৰা কি কয় গোৱালপাৰাৰ পৰা সাপোজ ধূপধাৰলৈকে আহিছে, ইয়াৰ ভেলচিটি এইখিনি হতে ধৰা 1 ঘণ্টা লাগিছে। ডিষ্টেন্সৰ কথা নহয়, গোৱালপাৰাৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিছে, 1 ঘণ্টা আহিছে ধৰা 40 কিলোমিটাৰত, আৰু নেক্সট পিছৰ 1 ঘণ্টা আহিছে 60 কিলোমিটাৰ/আৱাৰ। তেতিয়া এভাৰেজ ভেলচিটি আৰু এভাৰেজ স্পীড কেনেকৈ ওলায়। তো এনেকুৱা প্ৰব্লেম ইয়াত আমি পাম। তো একেটা কোনো কিতাপত এনেকুৱা ধৰক ভাগ কৰি দিয়া আছে বুলি কোনো এনেকুৱা নাই। মই এনে কিছুমান কুৱেশ্যন চাইছোঁ আৰু মই চাইছোঁ এনেকুৱা পেটাৰ্ণত মই ইয়াতে ক্লাছিফাই কৰিব পাৰিম। তো চিম্পল কুৱেশ্যনৰ ভিতৰত সিদিনা ইয়াৰ আগৰ ভিডিঅ'ত এটা কৰিছিলোঁ, তাতে পূব পশ্চিমৰ কথা আছিলে। এজন মানুহে ইমান মিটাৰ অমুক ফালে গৈছে, তমুক ফালে গৈছে, তাৰপিছত তাতে আমি দেখিছিলোঁ তাৰ টোটেল ডিষ্টেন্স কিমান হৈছিলে, টোটেল ডিছপ্লেচমেণ্ট কিমান হৈছিলে, তাৰপৰা আমি এভাৰেজ ভেলচিটি আৰু এভাৰেজ স্পীড ওলাইছিলোঁ। তো আমি ইয়াৰ ওপৰত আজি টাইম ৱেষ্ট নকৰোঁ, ইয়াৰ ওপৰত তুমি ইয়াৰ আগৰ ভিডিঅ'ত লাষ্টৰ কুৱেশ্যনটো কৰিছা যদি হৈ যাব, এনেকুৱা টাইপৰ কুৱেশ্যন হ'ব এইটো কেটেগৰীত। আজি আমি মেইনলি আলোচনা কৰিম স্থানাংকৰ সহায়ত কুৱেশ্যন যদি দিয়া থাকে সেইটো কেনেকৈ সলভ কৰে। তো ফাৰ্ষ্ট চোৱা এইটো নম্বৰ স্থানাংকৰ সহায়ত। তো 2 নম্বৰটো লিখিবা, 2 নম্বৰটো স্থানাংকৰ সহায়ত, এইটো হেডিং লিখিবা, স্থানাংকৰ থ্ৰুদি কেনেকৈ কুৱেশ্যনৰ এনচাৰ কৰে। তাৰ আগতে মই NCERT কুৱেশ্যনটো আনিছোঁ। NCERTত এটা কুৱেশ্যন দিয়া আছে কি যে এটা চিত্ৰ দিয়া আছিলে, পেজ নম্বৰ আই থিংক 59, এইটো চিত্ৰ দিয়া আছে। ইয়াত কেইটামান পইণ্ট দিয়া আছিলে আৰু কুৱেশ্যন কি কৈছে যে ধৰি লোৱা গাড়ী এখনে চিত্ৰত দেখুৱাৰ দৰে OP সৰলৰেখাত ৰৈখিকভাৱে গতি কৰিছে। ই ওৰ পৰা P লৈ 18 ছেকেণ্ড
সময়ত আৰু পিৰ পৰা কিউলৈ 6 ছেকেণ্ড সময়ত গতি কৰিছে। তো কি কৈছে, অ'ৰ পৰা পিলৈ যাওঁতে আৰু অ'ৰ পৰা পিলৈ গৈ তাৰ পৰা কিউলৈ যাওঁতে গাড়ীখনৰ গড় বেগ আৰু গড় দ্ৰুতি উলিওৱা। আচ্ছা, কি কৈছে আমি দেখা যাক। আগতে চিত্ৰটো আঁকি লোৱা। এনেকুৱা এটা লাইন আছে, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে -160, -120, -80, -40, ইয়াত আছে 0, ইয়াত আছে 40, ইয়াত আছে 80, ইয়াতে আছে 120, 160, 200, জাগা শর্ট পড়ব 200, 240, 240, এটু হব 280, 280, 320, জাগা শর্ট হল, তাৰপিছত দিছে 360, 360 এইফালে আৰু আছে 360। পয়েন্ট কেইটা কি কি দিছে, এটু দিছে ও পয়েন্ট, এটু দিছে আর পয়েন্ট, আৰু 240 যেটো এটু দিছে কিউ পয়েন্ট, আৰু 362 দিছে পি পয়েন্ট, এটু দিছে পি পয়েন্ট। তো কোশ্চেন কি কৈছে, কোশ্চেন কৈছে ও পি ৰেখাত সৰলৰৈখিকভাৱে গতি কৰিছে, ওৰ পৰা পি লৈ সৰলৰৈখিকভাৱে গতি কৰিছে। ই ওৰ পৰা পি লৈ 18 ছেকেণ্ড সময়ত, ওৰ পৰা পি লৈ গৈছে 18 ছেকেণ্ড সময়ত, আৰু পিৰ পৰা কিউ লৈ 6 ছেকেণ্ড সময়ত গতি কৰিছে। পিৰ পৰা কিউ লৈ গতি কৰিছে 6 ছেকেণ্ড, 6 ছেকেণ্ড, এইখিনি দিয়া আছে। তো কোশ্চেন কৈছে কি, কোশ্চেন 1 কৈছে যে ওৰ পৰা পি লৈ যাওঁতে, ওৰ পৰা পি লৈ, ওৰ পৰা পি লৈ যাওঁতে গড় দ্ৰুতি আৰু গড় বেগ উলিওৱা। কোশ্চেন নম্বৰ 2, কোশ্চেন নম্বৰ 2 কি কৈছে যে ওৰ পৰা পি লৈ গৈ, ওৰ পৰা পি লৈ গৈ, ওৰ পৰা পি লৈ গৈ তাৰ পৰা কিউ লৈ যাওঁতে, তাৰ পৰা কিউ লৈ যাওঁতে গাড়ীখনৰ গড় বেগ আৰু গড় দ্ৰুতি উলিওৱা। যাওঁতে গাড়ীখনৰ গড় বেগ, গড় দ্ৰুতিটো লিখা আগতে, গড় দ্ৰুতি আৰু গড় বেগ উলিওৱা। তো কোশ্চেনত আছে ওৰ পৰা পি লৈ, আকৌ নেক্সট কোশ্চেন আছে ওৰ পৰা পি লৈ গৈ তাৰ পৰা কিউ লৈ যাওঁতে গাড়ীখনৰ দ্ৰুতি আৰু গড় বেগ উলিওৱা।
তো আই থিংক এইখিনি দৰকাৰ নাই, এইখিনি কুৱেশ্যনত যিহেতু দিয়া নাই এইখিনি দৰকাৰ নাই। তো আমি সলিউশন চাওঁ। 1 সলিউশন গড় ধ্ৰুতি কিমান? আচ্ছা, ওৰ পৰা পি লৈ ওৰ পৰা পি লৈ আমি গড় ধ্ৰুতিৰ সূত্ৰ কি জানো? মুঠ দূৰত্ব বাই মুঠ সময়, মুঠ দূৰত্ব বাই মুঠ সময়। কুৱেশ্যন নম্বৰ 1 টো মই মুছি দিওঁ, সেইটো কৰি আছোঁ মই। 18 সেকেন্ড। আচ্ছা চোৱা, মুঠ দূৰত্ব কিমান? ওৰ পৰা পি লৈ দূৰত্ব কিমান? এইটো আমি কেনেকৈ উলিয়াম? পিৰ যিটো স্থানাংক সেইটোৰ পৰা আমি ওৰ স্থানাংক মাইনাছ কৰিম। আচ্ছা, এনেওতো দেখা গৈ আছে কি 0ৰ পৰা এইটো আছে 360, তো তুমি ডাইৰেক্ট বহাব পাৰা। কিন্তু তুমি যদি ভাবা বাই চান্স যদি এনেকুৱা দিলে হয় 360 আৰু 40ৰ মাজত ডিফাৰেন্স কিমান, ডিষ্টেন্স কিমান, তুমি কি কৰিলা হয়? এই গোটেইখিনিৰ পৰা এইখিনি মাইনাছ কৰিলা হয়, তাৰমানে 360 মাইনাছ 40 কৰিলা হয়, যিখিনি হয় সেইখিনিৰ মাজৰ দূৰত্ব। তো ইয়াত যদিও আমি ও আৰু পিৰ মাজত ডাইৰেক্ট দেখা পাই আছোঁ 360, তো আমি স্থানাংক হিচাপত লিখিলে 360 এইটো কাৰ স্থানাংক? পিৰ মাইনাছ 0, ওৰ স্থানাংক কিমান? 0। মুঠ টাইম কিমান লৈছে? 18 সেকেন্ড। তো কিমান হ'ব? 360 বাই 18 ওপৰত কাটিলে কিমান বাৰ যাব? 2 বাৰ, তো 20। তো কি হ'ব? 20 মিটাৰ পাৰ সেকেন্ড। এইটো হ'ল গড় দ্ৰুতি। আচ্ছা চোৱা, যেহেতু এইটো সৰলৰৈখিক পথেৰে গতি কৰিছে, তো অবভিয়াছলি গড় ধ্ৰুতি যিটো হ'ব সেইটো গড় বেগো হ'ব, কাৰণ সৰলৰৈখিক পথৰ বাবে দূৰত্ব আৰু হৰণ একে। যদি দূৰত্ব আৰু হৰণ একে হয় তেতিয়াহ'লে তোমাৰ স্পীড আৰু ভেলচিটি একেই হ'ব, ধ্ৰুতি আৰু হৰণ বেগ একেই হ'ব। তো ইয়াতে লিখিব এই ক্ষেত্ৰত গড় বেগৰ মান হ'ব 20 মিটাৰ পাৰ সেকেন্ড। তাৰপিছত কি কৈছে? কুৱেশ্যন নম্বৰ 2, যে বস্তুটো ওৰ পৰা গৈ আকৌ কিউত আহিছে লগালগ। তাৰমানে চাবা, বস্তুটো ওৰ পৰা গৈ পিত গৈ কিউত আহিছে, তাৰমানে মোৰ ফাৰ্ষ্ট পইণ্টটো হ'ল এইটো, লাষ্ট পইণ্ট কোনটো? কিউ। লাষ্ট পইণ্টটো হৈছে মোৰ কিউ, এইটো হ'ল মোৰ লাষ্ট পইণ্ট বা ফাইনেল পইণ্ট। তো ফাৰ্ষ্ট আমি উলিয়াব গৈছোঁ গড় ধ্ৰুতি। গড় ধ্ৰুতি মানে মুঠ দূৰত্ব বাই মুঠ সময়। মুঠ দূৰত্ব কিমান? ইয়াৰ পৰা ইয়ালৈকে গৈছে, কিমান গৈছে? 360। 360ৰ পৰা আকৌ ইয়াতে আহিছে, আকৌ ইয়াতে আহিছে। 360ৰ পৰা আকৌ ইয়াতে আহিছে। ইয়াতে কিমান দূৰ আহিছে? এইটো হ'ল 240। 360টো আহিছে, 360ৰ পিছত আকৌ এইখিনি গৈছে। তো এটা হ'ব 360 প্লাছ ইয়াৰ পৰা এইখিনি 360 গৈছে, আকৌ ইয়াৰ পৰা এইখিনি আহিছে। কিমান দূৰত্ব আহিছে এইখিনি? ইয়াতে আছে 40, ইয়াতে আছে 40, 80,
ইয়াতে আছে 40 কিমান 120 তো ইয়াতে কিমান হ'ব 120 নহলে তুমি এই বিন্দু আৰু এই বিন্দুৰ মাজৰ দূৰত্ব উলিওৱা 360 মাইনাস হ'ব 240 তো কিমান হ'ব 120 তো এইখিনি ডিসটেন্স টোটাল কভার কৰিছে টাইম কিমান লৈছে ইয়াৰ পৰা পি লৈ যাওঁতে লৈছে 18 সেকেন্ড আৰু ইয়াৰ পৰা ইয়াতে আহোতে লৈছে 6 সেকেন্ড তো কিমান হ'ল ওপৰত থাকিল 0 8 480 তলত হ'ব 24 এটো হ'ব মিটাৰ এটো হ'ল সেকেন্ড তো ইয়াৰ आंसर কিমান হ'ব 24 48 এর মাজত কিমান দুইবাৰ তো 20 মিটার পার সেকেন্ড ইয়ারও आंसर আছে 20 মিটার পার সেকেন্ড এতকে গড় দ্রুতি 20 মিটার পার সেকেন্ড এতিয়া আহা গড় বেগ কিমান হ'ব গড় বেগ মানে কি গড় বেগ is equal to মুঠ হরণ বাই মুঠ সময় আচ্ছা মোর ফাইনাল ইনিশিয়াল পয়েন্ট কোনটো ও ফাইনাল পয়েন্ট কিউ তেতিয়াহলে আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজত ডিসটেন্স কিমান সোয়া ওর পৰা কিউ বিন্দুৰ ডিসটেন্স হৈছে কিমান এটো হ'ব 240 বা এটোৰ স্থানাঙ্ক মাইনাস এটোৰ স্থানাঙ্ক টাইম কিমান লৈছে টাইম লৈছে যাওতে 18 সেকেন্ড আকৌ ঘূৰি আহোতে 6 সেকেন্ড টাইম তো পুৰাই লৈছে ডিসটেন্স ইয়াৰ মাজত শৰ্টেষ্ট ডিসটেন্স কমিছে ঠিকই কিন্তু টাইম তো ফুললি লৈছে তো টাইম কিমান হ'ব 18 প্লাস 6 তো 240 বাই 24 240 বাই 24 কিমান হ'ব 24 10 মিটার পার সেকেন্ড তো গড় বেগ কিমান পালো গড় বেগ পালো 10 মিটার পার সেকেন্ড 10 মিটার পার সেকেন্ড তো স্থানাঙ্ক জ্যামিতি সোয়া ইয়াতো মই বেলেগ একো কৰা নাই কি কৰিছো খালি হিসাবটো মানে তুমি নিজে মন মন কৰিব পাৰা নহলে স্থানাঙ্ক হিসাবত বহায়ও কৰিব পাৰা বেসিক্যালি কৰাটো একেইখিনি কাম কৰা হৈছে কারণ গুছি গল ৰবা সো আধা ঘন্টা পিছত আহিল কারেন্ট তো ইয়াৰ পিছত আমাৰ আছে প্যাটার্ন 3 কোশ্চেন 3 নম্বৰ টাইপৰ কেনেকা কোশ্চেন হয় সাপোজ তোমাক দিয়া আছে এটো বিন্দু এ এটো বিন্দু বি তো কি কৈছে কোশ্চেনত চোৱা a man goes from A to B with speed v1 and return with speed v2 find number 1 average speed number 2 average velocity so ইয়াত এর পৰা বি গৈ আকৌ বিৰ পৰা এ লৈ ঘূৰি আহিছে লগে লগ
তো যাওঁতে এটা স্পীডত গৈছে আহোঁতে এটা স্পীডত আহিছে তাৰমানে কোৱেশ্চন আমাৰ যেনেকুৱা 3 নম্বৰ প্যাটাৰ্নটো আছিলে কি যে ডিসটেন্স অলপ ডিসটেন্স এটা বেগেৰে যাব আৰু বেলেগ ডিসটেন্স বেলেগ বেগেৰে যাব তাৰমানে যদি বেলেগ বেলেগ বেগেৰে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে ইয়াতে চোৱা ইয়াতে যাওঁতে বেলেগ বেগেৰে গৈছে দূৰত্ব বেলেগ যাওঁতে বেলেগ বেগেৰে গৈছে আহোঁতে বেলেগ বেগেৰে আহিছে তাৰমানে বেলেগ বেলেগ বেগেৰে বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে তো ইয়াত আমি ফাৰ্স্ট ওলাব লাগে এভাৰেজ স্পীড তাৰ পিছত আমি এভাৰেজ ভেলোসিটি তো সলিউশন চাবা সলিউশন আমি জানো এভারেজ স্পিড ইজ ইকুয়াল টু কি হব মুঠ দূরত্ব বাই মুঠ সময় মুঠ দূরত্ব বা মুঠ সময় এর পৰা বি লৈ যাওঁতে স্পিড আছিলে v1 আৰু ইয়াৰ পৰা ইয়াতে হতে স্পিড আছিলে v2 এর পৰা বি লৈ যিমান ডিসটেন্স বিৰ পৰা এ লৈ হিমানে ডিসটেন্স তো মই ধৰি ললো এর পৰা বি লৈ ডিসটেন্স d তো বিৰ পৰা এ লৈ ডিসটেন্স হ'ব কিমান d এতিয়া মানুহজনে এর পৰা বি লৈ আকৌ বিৰ পৰা এ লৈ ঘূৰি আহিছে মানুহজনে টোটাল কিমান ডিসটেন্স কভার কৰিছে কিমান ডিসটেন্স কভার কৰিছে যাওঁতে d আহোঁতে d তো কি হ'ব মুঠ দূৰত্ব কিমান হ'ব যাওঁতে d আৰু আহোঁতে d আচ্ছা তাৰ পিছত আমাক লাগে কি মুঠ সময় এতিয়া যাওঁতে কিমান সময় লাগিছিল এটো তো আমি নাজানো কোশ্চেনত দিয়া নাই তো ধৰি লৈছো t1 যাওঁতে লাগিছে আৰু ঘূৰি আহোঁতে টাইম লাগিছে t2 আচ্ছা t1 t2 কিয় লাগিল কাৰণ স্পিড বেলেগ বেলেগ যদি স্পিড বেলেগ হয় টাইম কম বেছি হ'ব তো যাওঁতে টাইম লাগিছিল ধৰি ললো t1 ঘূৰি আহোঁতে টাইম লাগিছিল t2 তো এখানে তো ওপৰত কিমান হ'ব ওপৰত হ'ব 2d আচ্ছা t1 মানে কিমান হ'ব চোৱা যাওঁতে মুঠ ডিসটেন্স কিমান আছিল d টাইম কিমান লৈছে t1 তো ইয়াৰ আমাৰ ৰিলেশন কেনেকৈ উলিয়াম যদি v = s/t হয় এই ক্ষেত্ৰত কেনেকৈ হ'ব v1 = d/t1 implies t1 = d/v1 d/v1 তো t1 মানে মই লিখিম d/v1 প্লাস t2 মানে ইয়াতে এপ্লাই কৰা v = s/t তো এই ক্ষেত্ৰত আমাৰ ভেলোসিটি আহোতে ভেলোসিটি কিমান আছিল v2 s অৰ্থাৎ কিমান লিখিম কিমান ডিসটেন্স d টাইম কিমান লৈছে t2 তো t2 = d/v2 তো t2 ঠাইত আমি কি লিখিম d/v2 = চাবা ওপৰত আছে 2d তলত মই যদি d কমন লওঁ ইয়াতে থাকিব 1/v1 আৰু 1/v2 a2d ক্যান্সেল থাকিল কিমান থাকিল = ওপৰত থাকিল 2 তলত মই যদি এলসিএম লওঁ v1 v2 ওপৰত হ'ব v1 + v2 এটো লহাগু ললে তো এটো যাব ওপৰত কিমান হ'ব 2v1 v2/v1 + v2 আচ্ছা এটা কথা চাবা যেতিয়া কোশ্চেনত সময়ৰ কথা নকৈ দূৰত্ব আৰু বেগৰ কথা কৈছে তাৰ মানে কাৰ কথা কোৱা নাই সময়ৰ কথা কোৱা নাই তো সময়টো তুমি ইয়াতে কনভার্ট কৰি দিবা এই কোশ্চেনত কৈছে কি দূৰত্ব আৰু বেগৰ কথা কৈছে ইমান দূৰত্ব ইমান বেগেৰে গৈছে ইমান দূৰত্ব ইমান বেগেৰে গৈছে সময়ৰ কথা কোৱা নাই তো আমি যেটো ফৰ্মুলা লিখিম দূৰত্বৰ কথা তো কোশ্চেনত কৈছে এটো ঠিকই থাকিব কোশ্চেনত কোৱা নাই কাৰ কথা সময়ৰ কথা তো সময়টো আমি ৰিলেশনৰ পৰা উলিয়াব লাগিব বুজি পাইছানে সময়টো আমি
কনভাৰ্ট কৰিব লাগিব কি ফৰ্মত কনভাৰ্ট কৰিম ভেলোচিটি ফৰ্মত কনভাৰ্ট কৰিম বা ইন টাৰ্মছ অফ ডিসটেন্সত কৰবাত না কৰবাত আমি ইয়াৰ পৰা ওলাব লাগিব বুজি পাইছানে আচ্ছা এটো আছিল আমাৰ 3 নম্বৰ প্যাটাৰ্নৰ কোৱেশ্চন তো এভাৰেজ ভেলোচিটি কিমান হ'ল সরি এভারেজ স্পিড কিমান হল এভারেজ স্পিড হল তো এভারেজ স্পিড ইজ ইকুয়াল টু 2v1 v2 by v1 plus v2 আচ্ছা তার পিছত আছে কি কৈছে এভারেজ ভেলোসিটি এভারেজ ভেলোসিটি মানে মুঠ হরণ বাই মুঠ সময় আচ্ছা এই বস্তুটো এর পৰা গৈ এর পৰা বিত গৈছে যায়কো বিৰ পৰা এত আহিছে লগলগ তেতিয়ালে এই বস্তুটো মানুহজনৰ হৰণ কিমান হৈছে আচ্ছা মানুহজনৰ স্টার্টিং পয়েন্ট কি আছিল এ মানুহজনৰ অন্তিম পয়েন্ট কি অন্তিম বিন্দু কোনটো হেতু এ তো আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজত কিমান ডিসটেন্স থাকিল শূন্য তুমি ঘৰৰ পৰা গোটেই দিনটো বাহিৰত বজাৰত ফুৰি আহি আকৌ সন্ধিয়াত ঘৰত আহিলে তোমাৰ হৰণ কিমান হয় শূন্য তো ইয়াতো সেম কন্ডিশন হৈছে তো মুঠ হৰণ হ'ব শূন্য মুঠ সময় কিমান হৈছে যাওতে টাইম লাগিছিল t1 আউতে t2 তো t1 plus t2 তো তলত কি থাকে না থাকে কথা নাই উপৰত শূন্য আছে মানে 0 by something is 0 তো সোয়া মানুহজনৰ এভাৰেজ স্পিড কিবা এটা আছে কিন্তু এভারেজ ভেলোসিটি শূন্য হৈছে তো নেক্সট আমাৰ কোশ্চেন নম্বৰ প্যাটার্ন আছিল কোশ্চেন প্যাটার্ন 4 আচ্ছা ভিডিও ডাঙৰ হ'ব কাৰণ আমি প্ৰবলেমে কৰি আছো ইয়াৰ পিছত আমি আৰু কেইটামান ট্ৰিকি কোশ্চেন আমি দিম তো ভিডিও ডাঙৰ হ'ব যদি শিকাৰ ইচ্ছা আছে তেতিয়ালে আগলৈকে কন্টিনিউ কৰিবা আৰু যদি ভাবা যে নাই মই বৰ্ডলৈকে কৰিম তো বৰ্ডলৈকে এখিনি হলে হৈ যায় ইয়াৰ ওপৰত মানে ইমান টাফ কোশ্চেন নিদিয়ে ইয়াৰ পিছত আমি যিখিনি চাম এখিনি অলপ হাই লেভেলৰ তো ভিডিও লাষ্টলৈকে চাবা এটা ভিডিও চাই আছিল মই এই অনলাইন পঢ়াই আছে ঠিক আছে I want pin drop silence অনলাইন পঢ়াই আছে নো ডাউট তোমালোকে যিমানে হাল্লা কৰা তোমালোকে যিমানে হাল্লা কৰি থাকা মই শুনা পাম নাই হা ইমান ওভাৰ এক্টিং আৰু এটা মিম চাইছিলে ন অলপ কেদিন আগতে লাইক আছে দবাকে কিজি এনেকে কৈছিলে তো ষ্টুডেন্ট এটা এনেকে একদম মাৰি কিবোৰ্ডটো ভাঙি পেলাইছিলে চাইছিলা নে এটো লাইক আছে দবাকে কিজি ইউটিউবাৰ এজনে কিবা 9 10 ৰ এনেকুৱা মেথ শিকা 9 10 নে 11 12 ৰ মই ভালকে নাজানো এনে মই মিমস বনাইছিলে তো এটা চাইছিলো তো লাইক আছে দবাকে কিজি তো এনেকে কৈছে ষ্টুডেন্ট একদম মানে কিবোৰ্ডটো এনেকে মাৰি তো মোৰ হেনেকে সাবস্ক্রাইব কৰিব নালাগে লাহেকে সাবস্ক্রাইব কৰি বেল আইকনটো টিপিবা নেকি হ্যাঁ লাইক আছে দবাকে কিজি তো নেক্সট আমার প্যাটার্ন আছে কোশ্চেন প্যাটার্ন 4 কি কৈছে গতিশীল বস্তু এটাই কোশ্চেন চাবা গতিশীল স্পেলিং মিস্টেক হয় গতিশীল বস্তু এটাৰ গতিকালৰ আধা সময় v1 বেগেৰে আৰু বাকি সময় v2 বেগেৰে গতি কৰিছে বস্তুটোৰ গড়
দ্ৰুতি উলিওৱা বা গড় বেগ উলিওৱা সৰল ৰেখিক কৈছে তো গড় বেগ আৰু গড় দ্ৰুতি একে আহিব তো কি কৈছে ধৰা গতিকালৰ মই এজিউম কৰি লৈছো এজিউম নহয়তো কোৱেশ্চনতে দিয়া থাকে সৰল ৰেখিক গতি বুলি তো এৰ পৰা বি লৈ গৈছে এবাৰ চোৱা দূৰত্বৰ কথা একো কোৱা নাই কি কৈছে ই যিমান টাইমত গৈছে তাৰ আধা সময় ধৰা ইয়াৰ পৰা ইয়াতে যাওঁতে টাইম লাগিছে ধৰা টি গোটেইখিনি টাইম লাগিছে মই ধৰি লৈছো টি তো t/2 সময় ধৰা আধা সময় ইয়াতে গৈছে ইমান দূৰ বেতমনে ইকুৱেল t/2 সময়ত গৈছে v1 স্পিডত আৰু বাকি t/2 সময় গৈছে v2 স্পিডত তেতিয়ালে গোটেইখিনি সময় কিমান লৈছে t/2 + t/2 = t তো আমাক উলিয়াব লাগে গড় দ্ৰুতি = মুঠ দূৰত্ব বাই মুঠ সময় আচ্ছা মুঠ সময় কিমান মুঠ সময় এইখিনি প্লাস এইখিনি t/2 আৰু t/2 বা দুটা মিলি ডাইৰেক্ট লিখিব পাৰা কথা নাই মই এনেকৈ যোগ কৰিছো এটো এইখিনি যাওতে টাইম আৰু এইখিনি যাওতে টাইম আচ্ছা ইয়াৰ পৰা এইখিনি ডিসটেন্স কিমান মই ধৰি লৈছো s1 ইয়াৰ পৰা এইখিনি ডিসটেন্স s2 তো মোৰ মুঠ সময় কিমান t1 t/2 আৰু t/2 মুঠ ডিসটেন্স কিমান s1 + s2 তো ওপৰত মই লিখিম s1 + s2 এটা s1 এর ভ্যালু কিমান হ'ব সোয়া v = আমি জানো s/t implies s = v * t আচ্ছা তো এই ক্ষেত্ৰত ইয়াৰ পৰা ইখিনি যাওতে s1 = কিমান হ'ব ইয়াৰ পৰা ইয়াতে স্পিড কিমান আছিল v1 তো v1 ইয়াৰ পৰা ইখিনি যাওতে টাইম কিমান আছিল t/2 তো * t/2 ইখিনি কিমান হ'ব s2 = ইয়াৰ পৰা ইখিনি যাওতে ভেলোসিটি আছিল v2 * টাইম কিমান লাগিছে t/2 তো এখানে তো মোৰ s1 আৰু s2 কিমান হল এতে যদি মই এলসিএম লওঁ t এটো t/2 আৰু এটো t/2 তাৰ মানে কিমান হ'ব এটা হ'ব t ওপৰত কিমান হ'ব s1 = v1 t/2 plus v2 t/2 v2 t/2 তকে v এভারেজ ইয়াৰ পৰা মই যদি t/2 কমন লওঁ থাকিব কিমান ইয়াতে থাকিব v1 ইয়াতে থাকিব v2 তলত আছিল t তো এটো ক্যান্সেল থাকিব কিমান v1 plus v2/t তো v average = সাবা এটা ট্রিক কম কাকো নকবে কিন্তু হ্যাঁ যেতিয়া তোমাৰ কোশ্চেনত দিয়া থাকিব দূৰত্ব আৰু বেগৰ কথা চোৱা আমাক লাগে কি v = s/t এটো লাগে তো যদি তোমাৰ কোশ্চেনত দিয়া থাকে v আৰু s দিয়া থাকে যে ইমান দূৰত্ব ইমান বেগেৰে গৈছে সময়ৰ কথা কোৱা নাই তো দূৰত্ব যেহেতু দূৰত্বৰ কথা কৈছে তো দূৰত্বটো ৰাখিবা সময়টো তেতিয়া তুমি কনভার্ট কৰিবা কাৰণ সময় দিয়া নাই সময়টো তেতিয়া তুমি t টো অন্য ৰাখিত কনভার্ট কৰি লবা আকৌ যেতিয়া কোশ্চেনত v আৰু t ৰ কথা কৈছে তেতিয়া t তো অলৰেডি দিয়াই আছে তো তুমি কনভার্ট কৰিব লাগিব s ক বুজি পাইছা না যেনেকুৱা ধৰা এটো কোশ্চেনত আমি t2 t যেনেকুৱা আছে মই হেনকৈ লিখি লৈছো বাকি s1 আৰু s2 মই ভ্যালু বহাই দিছো মই এটো কনভার্ট কৰিছো s1 কনভার্ট কৰিছো v কাৰণ কোশ্চেনত s ৰ ইনফরমেশন আছিল তো s টো আমি কনভার্ট কৰি লৈ লৈছো ইয়াৰ আগত আমি কি কৰিছিলো
এছ যেনেকুৱা আছে সেনেকুৱা ৰাখিছোঁ তলৰ যিটো টি আছিলে T1 + T2 + T3 এইবিলাক সেইখিনি আমি কনভাৰ্ট কৰি লৈছিলোঁ তো ঠিক এইখিনি আচ্ছা ইয়াৰ পিছত আমি কেইটামান কি কোৱেশ্চন কৰিম শুনা এটা কথা ভিডিঅ' ইচ্ছা কৰিলে সৰু কৰিব পৰা যায় কিন্তু ফিজিক্সত কি হয় এনে গমে পোৱা যদি ফিজিক্যাল ক্লাস কৰি আছে এতিয়া ক্লাস 12 বিলাক চাগে খোলা দিছে ফার্স্ট ইয়ার পৰা যদি টিউশন কৰা তো সাবা ফিজিক্সত এটা ক্লাস বা 30 বা 45 মিনিটৰ এটা ক্লাছত ইমান আগ নাবাৰে ফিজিক্সৰ কাৰণে তো আমি যেতিয়া ভিডিঅ' বনাও 20 মিনিটত মই কিমান দূৰে ক'ব পাৰিম এটো ভিডিঅ' ধৰা ইয়াতে যিখিনি কোৱেশ্চন হয় সেইখিনি তো হেক নহয় ইয়াৰ পৰা আৰু কিমান কোৱেশ্চন আছে তো ভিডিঅ' ইচ্ছা কৰিলে সৰু কৰিব পৰা যায় কিন্তু সৰুত কি হয় সৰু ভিডিঅ' হলে ইমান ইনফৰমেশন পোৱা নাযায় তো মোক বহুতে কৈছে যে ভিডিঅ' সৰু কৰা মানে কিছুমানে সাজেষ্ট কৰিছে ভিডিঅ' সৰু কৰিলে বলে ভিউজ বেছি আহে একচুয়ালি মই ভিউজৰ কাৰণে ভিডিঅ' বনোৱা নাই প্ৰথম কথা মই ভাবিছো কি মই যিখিনি বস্তু জানো সেইখিনি যদি কোনবা এটা মিডল ক্লাস ষ্টুডেন্ট বা অলপ পুৰ ষ্টুডেন্ট বিলাকে ধৰা যিকেটা কোচিং ল'ব নোৱাৰে সেইকেটা বেছি নহয় যদি 5 জন ষ্টুডেন্টৰো হেল্প হয় মই হেতু কাৰণে হে ভিডিঅ' বনাও মোৰ লাখ লাখ ভিউজ আৰ কোনো কি নাই এমটো হৈছে মোৰ 5 জন পুৰ ষ্টুডেন্ট বা হেনকা ষ্টুডেন্টৰো যদি সুবিধা হয় মানে মই ভিডিঅ' বনাই থাকিম কাৰণ ইয়াতে টাৰ্গেটটো মোৰ ভিউজৰ নহয় মেইনলি সিৰিয়াসলি কৈছো তো 1.5 ঘণ্টাকে বনাও 1 ঘণ্টাকে বনাও তোমালোকৰ লাভৰ ভাবে বনাও মই হয় ঠিকে আছে ধৰা মোৰ যিখিনি শুভাকাংক্ষী ধৰা এডভাইস যিখিনি কৰিছে ইহতে কৈছে 10 মিনিটৰ বা 20 মিনিটৰ ভিডিঅ' বনালে ভিউজ বেছি আহিব ধৰা মোৰ 40 মিনিটৰ এটা ভিডিঅ' আছে তো এই ভিডিঅ' যদি মই 20 মিনিট ভাগ কৰি দিও এটো তো 100 ভিউজ আহিল এটো তো 100 ভিউজ আহিল মোৰ 200 ভিউজ হৈ গল 200 ভিউজ আহিলে মোৰ ওয়াচ টাইম বেছি হৈ গল কিন্তু মই দুটা মিলি এটা কৰি আছো এটা কৰিলে কি হয় মোৰ ভিউজ 40 হ'ব 40 বা হাইয়েস্ট হলে কিমান 50 ৰ পৰা 60 হ'ব এটা ভিডিঅ'ৰ ভিউজ হেখিনি হ'ব তোমাৰ ভিউজ নাভাৰিল কিন্তু মই কি বিচাৰিছো ভিউজৰ মই কম ফোকাস কৰিছো যাতে এটা ভিডিঅ'তে গোটেইখিনি ইনফৰমেশন পোৱা যদি ষ্টুডেন্ট এটাই কপি আৰু পেন লৈ বহে যাতে এটা ভিডিঅ'তে হি গোটেইখিনি ইনফৰমেশন পাই যায় তো টাৰ্গেট এখিনিয়ে তো তোমালোকে অলৰেডি বহুতে যিখিনি সাপোৰ্ট কৰিছে বহুত ভাল লাগিছে তো তোমালোকৰ জাস্ট তোমালোকৰ সুবিধাৰ কাৰণে বনাই আছো বাকি একো নাই তো কথা ইমান নকম বেছি হৈ গল তো কোৱেশ্চন চোৱা আমাৰ হাতত কেইটামান কোৱেশ্চন আছে কোৱেশ্চন কি কৈছে in 1 second a particle goes from point A to B তোমালোকে স্ক্ৰিনত চোৱা স্ক্ৰিনত মই কোৱেশ্চন দি দিছো আচ্ছা in 1 second a particle goes from point A to B moving in a semicircular of radius 1.0 meter the magnitude of average velocity is average velocity ওলাব দিছে তো মোৰ হাতত আছে তোমালোকে কোৱেশ্চনটো পজ কৰি কোৱেশ্চনটো লিখি লোৱা হৈছে হ্যাঁ তো কি কৈছে যে এনেকুৱা সেমি সার্কুলার পাথ আছে যেটো ৰেডিয়াস দিয়া আছে কিমান 1 মিটাৰ কি কৈছে এ পাৰ্টিকল গোজ ফ্ৰম A to B A বিন্দুৰ পৰা B বিন্দুলৈ গৈছে কিমান 1 সেকেন্ডত যদি 1 সেকেন্ডত গৈ থাকে তেতিয়া হলে এই বস্তুটোৰ এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি কিমান হ'ব তো সলিউশন চোৱা 2 মিনিটত এটো ট্রাই কৰাচোন পাৰা নেকি এভাৰেজ স্পিড আচ্ছা এভাৰেজ স্পিড যেহেতু দিয়া নাই তথাপি কৰি লোৱা ইয়াত এভাৰেজ স্পিড কিমান টোটাল ডিসটেন্স কিমান গৈছে ডিসটেন্স ডিসপ্লেসমেন্ট নহয় যদি কোৱেশ্চনত অকল ভেলোসিটি ওলাব দিছে আমি স্পিডও ওলাম এভাৰেজ স্পিড কিমান হ'ব ইয়াৰ পৰা এইখিনি ডিসটেন্স কিমান টুৱাইস পাই r ৰ আধা তাৰ মানে পাই r তো ওপৰত হ'ব কিমান মোট ডিসটেন্স কিমান গৈছে
পাই ইনটু আৰ বাই মোৰ টাইম কিমান লৈছে 1 সেকেন্ড তো পাই ইনটু আৰ মানে কিমান 1 মিটাৰ বাই 1 সেকেন্ড তো পাই মানে 3.14 মিটাৰ পাৰ সেকেন্ড এটো দিয়া আছে এভারেজ স্পিড তোমাক লাগে এভারেজ ভেলোসিটি তো এভারেজ ভেলোসিটি কিমান হ'ব এভারেজ ভেলোসিটি আচ্ছা টোটাল ডিসটেন্স কিমান কভার কৰিছে সরি টোটাল ডিসপ্লেসমেন্ট কিমান এর পৰা বি লৈ শর্টেস্ট ডিসটেন্স কিমান আমাক লাগে এভারেজ ভেলোসিটি মানে এভারেজ ডিসপ্লেসমেন্ট আপন এভারেজ টাইম টোটাল ডিসপ্লেসমেন্ট আপন টোটাল ডিসপ্লেসমেন্ট কিমান হৈছে ইয়াৰ পৰা ইয়ালৈ মানে 2r মানে 2 * 1 মিটাৰ টাইম কিমান লৈছে 1 সেকেন্ড তো কিমান হ'ব 1 আৰু ক্যান্সেল কি কৰিবা 2 মিটাৰ পাৰ সেকেন্ড তো অপশন হ'ব 2 মিটাৰ পাৰ সেকেন্ড 2.0 দিয়া আছে 2 মিটাৰ পাৰ সেকেন্ড কোশ্চেন নাম্বার নেক্সট কোশ্চেন ধামধুম কৰিবা নেক্সট কোশ্চেন কি কৈছে এ পার্টিকল মুভিং ইন স্ট্রেট লাইন with velocity 6 meter per second and 3 meter per second for time interval which are in ratio 1:2 find average velocity তো পার্টিকুল এটা স্ট্রেট লাইনত গৈ আছিল তো কি কৈছে প্ৰথমত গৈছে 6 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত গৈছে 3 মিটাৰ পাৰ সেকেন্ড 6 মিটাৰ পাৰ সেকেন্ডত গৈছে কিমান 1 সেকেন্ড তাৰমানে এখিনি ধৰা 1 সেকেন্ড ধৰা 1 সেকেন্ডত গৈছে 6 মিটাৰ পাৰ সেকেন্ড আৰু পিছৰ 2 সেকেন্ড গৈছে 3 মিটাৰ পাৰ সেকেন্ড আচ্ছা 1:2 এটো যদি তুমি 2 ধৰা 2 সেকেন্ড ধৰা ইয়াতে তুমি 4 সেকেন্ড ধৰিব লাগিব তাৰ মানে প্ৰথম সময়খিনি গৈছে 6 মিটাৰ পাৰ সেকেন্ডৰে পিছৰ সময়খিনি কিমান প্ৰথম সময়ৰ 2 গুণ তো পিছৰ সময়খিনি গৈছে 3 মিটাৰ পাৰ সেকেন্ড তো আমাক উলিয়াব দিছে এভারেজ ভেলোসিটি বি এভারেজ তো ইয়াতে কথা চোৱা টোটাল টাইম কিমান ইখিনি আৰু ইখিনি তো ধৰা 3 সেকেন্ড টোটাল টাইম টোটাল ডিসটেন্স কিমান ইয়াৰ পৰা ইখিনি ডিসটেন্স কিমান ধৰি ললো মই এটো দিয়া আছে v1 এটো দিয়া আছে v2 এটো ডিসটেন্স হ'ব s1 = কিমান s1 = ইয়াতে চোৱা হে কোশ্চেনটো মই কলো ইয়াতে সময় দিয়া আছে তোমাৰ s ৰ কথা কোৱা নাই তো s টো আমি কনভার্ট কৰি উলিয়াব লাগিব তো s1 = কিমান v1 * t v1 মানে 6 মিটাৰ পাৰ সেকেন্ড * t মানে 1 সেকেন্ড তো সেকেন্ড ক্যান্সেল তাকল 6 মিটাৰ তো এটা হ'ব s1 + s2 তো কিমান তলত হ'ব 3 সেকেন্ড ওপৰত হ'ব 6 মিটাৰ প্লাস এখিনি কিমান হ'ব s2 = v কিমান 3 মিটাৰ পাৰ সেকেন্ড * 1 হয় 2 হ'ব 2 সেকেন্ড s2 = vt হয় না নাই v2t তো ss ক্যান্সেল থাকিল 6 মিটাৰ তো ইয়াতে হ'ব 6 মিটাৰ তো কিমান হ'ল 12/3 4 মিটাৰ পাৰ সেকেন্ড 4 মিটাৰ পাৰ সেকেন্ড তো आंसर হ'ব 4 মিটাৰ পাৰ সেকেন্ড So last question, last no sorry. কি কৈছে a man leaves his house for a cycle ride. এজন মানুহে সাইকেল চলাৰ কাৰণে ঘৰৰ পৰা ওলাইছে he comes back to his house after half an hour আধা ঘন্টা হি সাইকেলিং কৰি ঘৰত ঘূৰি আহিছে আধা ঘন্টা পিছত কোশ্চেন চোৱা এটাৰ পৰা লিখি লোৱা পিকচাৰৰ পৰা half an hour after covering a distance of 1 kilometer হি ঘৰৰ পৰা সাইকেল লৈ গৈছে যোৱাৰ পিছত আধা ঘন্টা হি ঘূৰা ফুৰা কৰি আহিছে কিমান ডিসটেন্স কভার কৰিছে 1 কিলোমিটার হোয়াট ইজ হিজ এভারেজ ভেলোসিটি ফর দ্য রাইড হি ইয়ার এভারেজ ভেলোসিটি কিমান হৈছে আচ্ছা এভারেজ ভেলোসিটি is equal to total displacement by total time মোট হৰণ বাই মোট সময় আচ্ছা যদি সাইকেল লৈ ঘৰৰ পৰা গৈছে ঘূৰি আকৌ ঘৰত আহিছে ইয়াৰ ডিসপ্লেসমেন্ট কিমান হৈছে শূন্য তো যদি ডিসপ্লেসমেন্ট শূন্য
তেতিয়াহ'লে এভাৰেজ ভেলচিটি কিমান হ'ব 0 তো টোটেল ডিসপ্লেসমেন্ট 0 টোটেল টাইম কিমান লৈছে তাৰ আধা ঘণ্টা লৈছে আধা ঘণ্টা 30 মিনিট লৈছে তো তলত যিয়ে নহওক ওপৰত 0 আছে তো 0 নেক্সট কোৱেশ্চন কি কৈছে an athlete completes one round of a circular track of radius r in 40 seconds এজন এথলিট মানে দৌৰ প্ৰতিযোগিতা যিখিনি দিয়ে বা খেল ধেমালি যিবিলাক কৰে সেইবিলাকক আমি এথলিট বুলি কওঁ তো দৌৰ প্ৰতিযোগিতা বুলি ভাবা দৌৰ প্ৰতিযোগিতাত এজন এথলিটে বা এজন খেলুৱৈয়ে কি কৰিছে সাৰ্কুলাৰ পথ বৃত্তাকাৰ পথ এটা 40 সেকেন্ডত কভাৰ কৰিছে ঠিক আছে কোৱেশ্চন কৈছে what will be his displacement at the end of 3 minute 20 second 3 minute 20 second তো ইয়াতে চাবা এজন এথলিট ইয়াৰ পৰা স্টাৰ্ট কৰিছে ধৰা এটা সাৰ্কুলাৰ পথ এই সাৰ্কুলাৰ পথটো ই কিমান সেকেন্ডত কভাৰ কৰিছে 40 সেকেন্ডত তাৰ মানে ইয়াৰ পৰা জাৰ্নি যদি স্টাৰ্ট কৰি ইয়াৰ পৰা ঘূৰি আকৌ ইয়াতে হতে কিমান লাগে 40 সেকেন্ড এটা তোমাক দিয়া আছে যে 3 মিনিট 20 সেকেন্ডত ডিসপ্লেসমেন্ট কিমান হ'ব ডিসপ্লেসমেন্ট মানে ইয়াৰ পৰা এটা 3 মিনিট 20 সেকেন্ডত এই ক'ত বা থাকে ইয়াতে থাকে নে ইয়াতে থাকে নে ইয়াতে থাকে আমি তো নাজানো তো আমি আগতে চাই লম 3 মিনিট 20 সেকেন্ডত কি ক'ত আছে হি ক'ত থাকিব 3 মিনিট মানে কিমান সেকেন্ড 3 * 60 আৰু 20 সেকেন্ড তো কিমান হ'ল 180 + 20 তার মানে 200 সেকেন্ড 200 সেকেন্ড আমি এটা চাও যদি ইয়াৰ পৰা জাৰ্নি স্টাৰ্ট কৰো 200 সেকেন্ডৰ পিছত ই ক'ত থাকে সোয়া ইয়াৰ পৰা জাৰ্নি স্টাৰ্ট কৰিছো এনেকৈ ঘূৰি আহিছো মোৰ কিমান সেকেন্ড গ'ল 1 সেকেন্ড সৰি 40 সেকেন্ড আকৌ এক পাক মাৰা 80 সেকেন্ড আকৌ এক পাক মাৰা 120 হ্যাঁ আকৌ এক পাক মাৰা 160 আকৌ এক পাক মাৰা কিমান 200 তাৰ মানে 3 মিনিট 20 সেকেন্ড পিছত ইয়াৰ লোকেশন এটোৱে 3 মিনিট 20 সেকেন্ড পিছত ইয়াৰ লোকেশন এটোৱে তাৰ মানে ইয়াৰ স্টাৰ্টিং পইণ্টটো এটো ফাইনাল পইণ্টটো এটো কেই পাক মাৰাৰ পিছত ইয়াতে আহিব এনেকে ধৰা 1 সেকেন্ড এক পাক মাৰতে যদি 40 সেকেন্ড লাগে তেতিয়ালে 200 সেকেন্ডত কিমান হ'ব 200/40 কিমান হয় 5 তাৰমানে 5টা পাক মাৰিব 5টা পাক মাৰিব মানে কি ইয়াৰ পৰা স্টাৰ্ট কৰিছে এনেকে পাক মাৰি আহিছে আকৌ আহিছে 5টা পাক মাৰাৰ পিছত হি আকৌ ইয়াতে আহিছে তো ইয়াৰ ডিসপ্লেসমেন্ট কিমান হৈছে 0 তো ডিসপ্লেসমেন্ট যদি 0 তো ভি এভাৰেজ কিমান হ'ব = 0 বাই কিমান টোটাল টাইম 200 সেকেন্ড = 0 তো এখানে আছিল তার পিছত এটা কোশ্চেন দিছে এটো লাস্ট কোশ্চেন আৰু এটো আটাইতকৈ যিখিনি কৰা হৈছে তাৰ পিছত টপ এটো নিটত আহে এনেকুৱা টাইপৰ কোশ্চেন আচ্ছা এখন কিতাপৰ পৰা এখন কোশ্চেন চাবা কিতাপখন হৈছে তোমাৰ নিউ সিম্পলিফাইড ফিজিক্স বুলি এসএলআৰ ৰ তাতে এটো ঢেৰ কোশ্চেন পা এবিলাকৰ তো স্ক্ৰিনত চোৱা কোশ্চেনটো কি কৈছে a body traveling along a straight line traverses 1/2 of the total distance with a velocity v0 please stop the remaining part of the distance was covered with a velocity v1 for the half of the time and with velocity v2 for the other half time find the mean velocity or average velocity over the whole time of motion কি কৈছে যে এটা মুভিং বস্তু আছে হি ইয়াৰ গোটেই পথৰ আধাখিনি পথ গতি কৰিছে ভেলোসিটি v2 v0 ত বুজি পাইছানে এটো ধৰা a এটো b এটো c তো এর পৰা b লৈ গৈছে কিমান স্পিডত v0 স্পিডত বুজি পাইছানে এটা টাইমৰ কথা একো কোৱা নাই আচ্ছা তার পিছত কি কৈছে
বাকি যিখিনি ডিস্টেন্স থাকিল সেই ডিস্টেন্সখিনি যাওঁতে যিমান টাইম লাগিব তাৰে আধা সময় গৈছে v1 স্পিডত চাবা আধা সময় আধা দূৰত্ব নহয় চাবা কিন্তু এই ডিস্টেন্সখিনি যাওঁতে যিমান সময় লাগিব তাৰে আধা সময় কিহত গৈছে v1 স্পিডত গৈছে আৰু আচ্ছা আধা সময় মানে ধৰা ইয়াতো যাওঁতে 1 ঘণ্টা লাগিল তাৰে 30 মিনিট v1 স্পিডত গৈছে আকৌ নেক্সট 30 মিনিট v2 স্পিডত গৈছে তো ধৰি ললো মই ইয়াৰ পৰা এইখিনি v2 স্পিডত গৈছে বুজি পাইছানে আচ্ছা মই এটা কাম কৰো সলিউশন চাবা আগতে ফর্মুলা লিখি লো v এভারেজ মানে মোর লাগে কি টোটাল ডিস্টেন্স কিমান ab টোটাল টাইম কিমান লাগিছে মই ধৰি ললো ইয়াৰ পৰা ইয়াতে যাওঁতে টাইম লাগিছে t1 ইয়াৰ পৰা ইয়াতে যাওঁতে টাইম লাগিছে t2 এর পৰা b লৈ যাওঁতে টাইম লাগিছে t2 তো মই ইয়াতে কি লিখিম t1 আৰু t2 চাবা ইয়াত অলপ দুটা কোশ্চেন একেলগে দিয়া আছে ইয়াতে দিয়া আছে সময় সাপেক্ষে ভেলোসিটি দিয়া আছে আৰু ইয়াতে দিয়া আছে ডিস্টেন্স সাপেক্ষে ভেলোসিটি টাইম ইয়াতে টাইম নাই ইয়াতে ডিস্টেন্স নাই হেতু নাই তো ইয়াত কি কৈছে আধা সময় গৈছে ভেলোসিটি এখিনি তাৰ মানে ইয়াৰ পৰা এখিনি যাওঁতে টাইম লাগিছে কিমান t2 ৰ আধা ইয়াতে t2 ৰ আধা তো গোটেইখিনি মিলি কিমান হ'ল t2 আচ্ছা তো এটো আৰু এটা ডিস্টেন্স ধৰি লোৱা d এটা তোমাৰ c ৰ পৰা d লৈ ডিস্টেন্স কিমান s1 মই ধৰি লৈছো d ৰ পৰা b লৈ ডিস্টেন্স s2 আকৌ ফাৰ্ষ্টতে কি কৈছে যে এয়াৰ পৰা b লৈ যিমান ডিস্টেন্স তাৰে আধাখিনি গৈছে v নট ভেলোসিটি তাৰ মানে ইয়াৰ পৰা এইখিনি যিমান এৰ পৰা c যিমান c ৰ পৰা b আকৌ হিমান তো মই s1 উলাও v1 ইনটু টাইম কিমান লাগিছে ইয়াৰ পৰা ইয়ালৈ যাওঁতে t2/2 s2 কিমান লাগিছে v2 ইনটু t2/t2 কাৰণ কি v s/t তো s কিমান হ'ব v ইনটু t আচ্ছা চাবা ইয়াৰ পৰা এইখিনি ডিস্টেন্স কিমান ইয়াৰ পৰা এইখিনি ডিস্টেন্স হিমানে তো মই ধৰি লৈছো এৰ পৰা b লৈ যদি ডিস্টেন্স মই ধৰি লৈছো s তো obviously c ৰ পৰা b লৈ ডিস্টেন্স হ'ব s তাৰ মানে s s1 plus s2 so s1 মানে v1 t 2/2 plus v2 t 2/2 তো ইয়াৰ পৰা মই যদি t2/2 কমন লও থাকিব v1 plus v2 কারেন্ট ফুল আকৌ আচ্ছা কিমান দূৰ হৈছিল পুৰাপুৰি 1.5 ঘণ্টা পিছত কারেন্ট আহিছে তো মই বজাৰ পৰা ঘূৰি আহিলো কি হৈছিল ইয়াতে একো মনত নাই হা তো ঘূৰি পৰা অলপ চাও তো আমাৰ কি কোশ্চেন কি কৈছিলে যে কোন এটা বস্তুৰ যিখিনি ডিস্টেন্স গৈছে তাৰে আধা ডিস্টেন্স গৈছে কিমান v নট বেগত বাকি আধা ডিস্টেন্স খিনি যেটো সময়ত গৈছে তাৰে আধা সময় চাবা বাকি ডিস্টেন্স খিনি যিখিনি সময়ত গৈছে তাৰ আধা সময় v1 স্পিডত গৈছে আৰু বাকি আধা সময় v2 স্পিডত গৈছে তো আমাৰ ওভাৰঅল টোটাল ডিস্টেন্স হৈছে a ৰ পৰা b লৈ তো মই যদি ধৰো a ৰ পৰা c লৈ যদি s ধৰো মানে এখিনি যদি s হয় এখিনিও s হ'ব কাৰণ আধা ডিস্টেন্স v নট লৈ গৈছিলে তো আমি ইয়াতে কি কৰিছো s plus s আচ্ছা ইয়াতে আমি কি কৰিছো
ইয়াৰ পৰা এইখিনি যাওঁতে টাইম লাগিছে t1 ইয়াৰ পৰা b যাওঁতে টাইম লাগিছে t2 চোৱা ইয়াৰ পৰা b যাওঁতে আমি ধৰি লৈছো টাইম t2 তো আধা সময় মানে t/2 সময় ধৰি ললো মই এইখিনি গৈছে তাৰ ভেলোসিটি v1 বাকি আধা সময় তাৰ ভেলোসিটি v2 সো আমাক লাগে কি এইখিনি ডিসটেন্স প্লাস এইখিনি ডিসটেন্স তো 2s হয় আমি জানো s আৰু s তো গোটেইখিনি মিলি 2s এইখিনি ডিসটেন্স কিমান এইখিনি ডিসটেন্স হোৱা আমাৰ টাইম দিয়া আছে ভেলোসিটি দিয়া আছে তো আমি ডিসটেন্স উলাই লৈছো ইয়াতে টাইম দিয়া আছে ভেলোসিটি দিয়া আছে এইখিনি ডিসটেন্স উলাই লৈছো মই এইখিনি ধৰিছিলো s1 এইখিনি ধৰিছো s2 তো s1 আৰু s2 মানে এইখিনি আৰু এইখিনি মিলি কিমান s এইখিনি মিলি s আচ্ছা তো এইখিনি আমি কি কৰিছো s s1 s2 তাৰ মানে এইখিনি s এইখিনি s1 s2 s1 মানে এইখিনি s2 মানে এইখিনি ইয়াতে আমি ভ্যালু বহাইছো ভ্যালু বহাই ইয়াতে আমি পাইছো s to implies no sorry s t1/2 হল ইনটু v1 v2 তো ইয়াৰ পৰা তুমি t1 t2 উলিয়াব পাৰা implies t2 কিমান হ'ব 2s by v1 v2 তো আমি ab ৰ মোট ডিসটেন্স হল 2s t1 মানে তো ইয়াৰ পৰা আমি t1 উলাব পাৰিম তো ইয়াৰ পৰা t1 কিমান হ'ব v0 into t1 আচ্ছা তাৰ পৰা t1 কিমান হ'ব t1 s by v0 তো মই t1 ৰ ঠাইত লিখিম s by v0 প্লাস t2 ৰ ঠাইত কিমান লিখিম 2s by v1 plus v2 তো ইয়াৰ পৰা সোৱা তো ওপৰত হল 2s তলত মই যদি s কমন লওঁ ইয়াতে থাকিব 1 by v0 plus ইয়াতে থাকিব 1 by 1 নহয় 2 কমন s কমন ললে 2 থাকিব v1 plus v2 তো ss ক্যান্সেল গল কিমান থাকিব ওপৰত থাকিল 2 আচ্ছা তলত যদি মই এলসিএম লওঁ কিমান হ'ব v0 হোল ইনটু v1 প্লাস v2 তো এখিনি মই এলসিএম ললো ওপৰত কিমান হ'ব v1 প্লাস v2 প্লাস 2 v0 তো এখিনি যদি ওপৰত যায় এখিনি ওপৰত গলে এখিনি ওপৰত গলে মই ইয়াৰ পৰা মুছি দিম implies এফালে কি আছিল v average এখিনি ওপৰত গলে কিমান হ'ব 2 v0 হোল ইনটু v1 প্লাস v2 তলত থাকিব v1 প্লাস v2 প্লাস 2 v0 তো ফাইনালি অপশনত তোমার এনেকুৱা आंसर দিয়া আছে হোল ইনটু 2 v0 প্লাস v1 প্লাস v2 তো এটো হল v এভারেজ তো এখিনি আছিল তোমালোকে কিতাবত কোশ্চেন চাবা আৰু এনেকুৱা ঢেৰ কোশ্চেন দিয়া আছে কিতাবত এটা উঠাই লবা আৰু কৰিব ট্রাই কৰিবা আচ্ছা বেসিক ইয়াতে একো কৰিব নালাগে জাস্ট তুমি কি কৰিব লাগে মোড ডিসটেন্স উলাব লাগে মোড ডিসপ্লেসমেন্ট উলাব লাগে আৰু যদি স্ট্রেট লাইন হয় তেতিয়াহলে তো ডিসটেন্স উলালে হল বা ডিসপ্লেসমেন্ট উলালে হল স্ট্রেট লাইনৰ ক্ষেত্ৰত ডিসপ্লেসমেন্ট আৰু ডিসটেন্স একে তো তুমি খালি জাস্ট কৰিব লাগে কি মোড ডিসটেন্স হিসাব কৰিব লাগে আৰু মোড টাইম হিসাব কৰিব লাগে এটা তুমি জেনেকে হিসাব কৰা ম্যাথমেটিক্যাল লগোৱা নলগোৱা হেতু তোমাৰ কথা যদি উইদাউট ম্যাথমেটিক্যাল তুমি পাৰা এটো তোমাৰ কাৰণে ভাল আৰু ম্যাথমেটিক্যালৰ সহায়তো ডাঙৰ প্ৰবলেম হলে ম্যাথমেটিক্যালৰ সহায় লব লাগিব আৰু যিখিনি সিম্পল প্ৰবলেম আছিল তাতে তুমি ইমান ম্যাথ নলগালেও কথা নাই তুমি মানে বেসিক নলেজত
লজিকত আহি যায় সেইখিনি কথা। তো স্পীড আৰু ভেলচিটিৰ এভাৰেজৰ ওপৰত এভাৰেজ স্পীড আৰু এভাৰেজ ভেলচিটিৰ ওপৰত কুৱেশ্যন এইখিনিয়ে। বাকী ইয়াৰ পিছত আমি ইনষ্টেণ্টেনিয়াছ স্পীড আৰু ইনষ্টেণ্টেনিয়াছ ভেলচিটিৰ ওপৰত আমি কথা পাতিম। তো ইয়াত যিখিনি প্ৰব্লেম কৰা হৈছে তোমালোকে এইখিনি নহয়, ইয়াৰ উপৰিও যেনেকুৱা 4টা কেটেগৰী কৰিছিলোঁ ইয়াতে, প্ৰত্যেকটো কেটেগৰীৰ আৰু কেইটামান কুৱেশ্যন নিজে কৰি চাবা। তো আজিলৈকে এইখিনিয়ে থাকিল। তোমালোকে ভিডিঅ' চোৱাৰ লগে লগে চেনেলটো নিজে তোমালোকৰ কি কয় ষ্টেটাছত লগাবা, তেতিয়া তোমালোকৰ লগৰখিনিয়ে গম পাব যে এনেকুৱা চেনেলত আমি চাওঁ, তোমালোকে চোৱা। আৰু অলৰেডি ডে বাই ডে বহুত ছাবস্ক্ৰাইবাৰ হৈ আছে। তো সেইটো কাৰণে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিবা বুলি আশা ৰাখিলোঁ। তো ধন্যবাদ, পঢ়ি থাকা।